নমস্কাৰ, মোৰ নাম ধ্ৰুৱজ্যোতি বৰুৱা। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ বিশ্বজিৎ বৈশ্যৰ শুশ্ৰূষা হেল্থ কেয়াৰ চানমাৰী কলনী উপাসনা মেডিকেলৰ ওপৰত তেখেতৰ ক্লিনিক অলংকাৰ হোটেলৰ অপজিট। মই প্ৰায় এবছৰ ধৰি মোৰ টেনিছ এলব হৈছিলে, ইয়াত মই ভুগি আছিলোঁ। যথেষ্টখিনি যন্ত্ৰণাত ভুগি থকাৰ পিছত মই ক'ৰবাৰ পৰা এই বৈশ্যৰ এড্ৰেছটো পালোঁ, পাই আহিলোঁ। মইতো মনটো মোৰ মৰিয়ে গৈছোঁ যে ভালেই নহ'ব নেকি। যদি ইয়াত আহি বৈশ্য আৰু তেওঁৰ এছিষ্টেণ্ট ধৰিত্ৰী নাথ এওঁলোকৰ শুশ্ৰূষা হেল্থ কেয়াৰৰ শুশ্ৰূষাত মই মানে এতিয়া হাতখন পূৰা ঘূৰাব পৰা হ'লোঁ, দাঙিব পৰা হ'লোঁ, পকাব পৰা হ'লোঁ। এতিয়া সেই যন্ত্ৰণা মোৰ নাই, অলপ অলপ আছে, এইটোও ভাল হ'ব আৰু 10 দিনমান ভাল হ'ব বুলি কৈছে। এতিয়া আপোনালোকৰ যদি মই সকলোৰে কাৰণে কৈছোঁ, এই চানমাৰী কলনীৰ উপাসনা মেডিকেলৰ ওপৰত এই বিশ্বজিৎ বৈশ্য আৰু ধৰিত্ৰী নাথ তেওঁলোকৰ ফিজিঅ'থেৰাপি ক্লিনিক। ইয়াত যিকোনো আপোনালোকৰ ডাক্তৰৰ পৰামৰ্শ মতে ফিজিঅ'থেৰাপিৰ সকলো ধৰণৰ ট্ৰিটমেণ্ট, সকলো ধৰণৰ এইবিলাক আপোনালোকে ইয়াত কৰিব পাৰে আৰু মই ভাল পাইছোঁ। মই আৰু এইটো এনেকুৱা কথা নহয়, টেনিছ এলব ভাল পাইছোঁ যিহেতু মোৰ বহুতখিনি বিশ্বাস আহিছে। মই প্ৰথম এমাহমান কৰাৰ পিছত মই ভাবিছিলোঁ ভাল নহয়, কিন্তু তাৰপিছত লাহে লাহে ভাল হওঁতে মোৰ উৎসাহ বাঢ়িলোঁ আৰু এতিয়া মই আৰু 10 দিনমান আহিলোঁ। এতিয়া মই বিশ্বজিৎ বৈশ্য আৰু ধৰিত্ৰী নাথ তেখেতসকলক মই বহুত ধন্যবাদ জনাইছোঁ মোৰ এই বেমাৰটো ঠিক কৰি দিয়াৰ কাৰণে। আৰু আপোনালোকৰো যদি কিবা প্ৰব্লেম থাকে, এনেকুৱা ধৰণৰ ফিজিঅ' ফ্ৰেকচাৰ, কিবা হাতৰ অপাৰেশ্যন হৈছে বা কোনোবা ডাক্তৰে যদি ৰেফাৰ কৰিছে যে ফিজিঅ'থেৰাপি ল'ব লাগিব, তেতিয়া আপোনালোকে এই শুশ্ৰূষা হেল্থ কেয়াৰলৈকে আহিলে ইয়াত আপোনালোকে নিৰ্দিষ্ট হ'ব। আৰু এই তেওঁলোকৰ নতুন এখন হেৰি হৈছে, আৰম্ভ কৰিব পাণবজাৰত, এছেঞ্চিয়েল হেল্থ কেয়াৰ। এছেঞ্চিয়েল হেল্থ কেয়াৰ সেইটো ইয়াতকৈ আৰু অলপ ডাঙৰ বহলভাৱে তেওঁলোকে আৰম্ভ কৰিছে। তাত থাকিব মানে ফিজিঅ'থেৰাপিৰ উপৰিও নিউট্ৰিশ্যন, কেনেকৈ শকত মানুহ ক্ষীণাব পাৰে, ক্ষীণ মানুহ শকত কৰিব পাৰে, বা অন্যান্য ধৰণৰ মটিভেশ্যনেল স্পীক, তাৰপিছত য়োগা, এই ধৰণৰ আধুনিক সকলো ধৰণৰ টেকন'লজি ব্যৱহাৰ কৰি তেওঁলোকে তাত এখন নতুনকৈ আৰম্ভ কৰিছে। গতিকে আপোনালোকে তালৈকো যাব পাৰিব। আৰু এই চেনেলততো আপোনালোকে পাবই, বিশ্বজিৎ বৈশ্যৰ চেনেলত পাবই গোটেই এড্ৰেছ ভাল পৰা। আৰু মোৰ নিজৰ অভিজ্ঞতাটো মই ব্যক্ত কৰিলোঁ। মই ইয়াত আহি কি পালোঁ, কেনেকুৱা পালোঁ, মই যথেষ্ট ভাল পাইছোঁ। মোৰ সাধাৰণ বেমাৰ যদিও মই বহুত যন্ত্ৰণাত ভুগি আছিলোঁ। টেনিছ এলবটো মোৰ এনেই দেখাত সাধাৰণ, ইমান সাধাৰণো নহয়, কিন্তু মোৰ এমাহৰ বেছি লাগিলে ঠিক কৰোঁতে। আৰু বৰ্তমান মই একদম ঠিক। আৰু আপোনালোকে বিশ্বজিৎ বৈশ্যৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকন দবাব। ধন্যবাদ।